এইবাৰ ঈদত নহয় গৰুৰ কুৰবানী। গৰুৰ পৰিৱৰ্তে কুৰবানী হ'ব অন্য জীৱ। মুখ্যমন্ত্ৰীৰ এটা আহ্বানৰ পিছতেই অকুণ্ঠ সঁহাৰি ইছলাম সমাজৰ। বিভিন্ন ঈদগাহৰ আগন্তুক ঈদত গৰু কুৰবানী নিদিয়াৰ সমূহীয়া সিদ্ধান্ত। চৰকাৰৰ নিৰ্দেশনা মানি এইবাৰ কুৰবানী ঈদত গৰু কুৰবানী নকৰাৰ সিদ্ধান্ত হোজাই ঈদগাহ কমিটিৰ। এক সংবাদমেলৰ জৰিয়তে চৰকাৰৰ গো সুৰক্ষা আইন আৰু ধৰ্মীয় অনুভূতিক আঘাত নিদি আগন্তুক ঈদত গৰু কুৰবানী দিয়াৰ পৰা বিৰত থাকিব ৰাইজ। এৰাই চলাৰ বাবে হোজাই টাউন ঈদগাহ কবৰস্থান সমিতিৰ অন্তৰ্গত প্ৰায় 13খন মছজিদ যে হোজাই টাউনৰ মুছলমান সমাজে এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে এইবাৰ ঈদত আমি কোনো ধৰণৰ গৰু যিটো গৰুক আমি কুৰবানী দিয়াৰ পৰা বিৰত থাকিম। আৰু দক্ষিণ শালমাৰা মানকাছৰ জিলাতো কুৰবানী নিষিদ্ধ। গাইক গোমাতা হিচাপে পূজন কৰে হিন্দু সনাতনী লোকসকলে। সেইবাবে ইছলাম ধৰ্মাৱলম্বী লোকক ঈদত গৰু কুৰবানীৰ পৰিৱৰ্তে অন্য জন্তু কুৰবানী দিবলৈ আহ্বান জনাইছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই দক্ষিণ শালমাৰা মানকাছৰ জিলাতো গৰু ম'হৰ কুৰবানীৰ পৰিৱৰ্তে ছাগলী আৰু ভেড়া কুৰবানী দিয়াৰ সিদ্ধান্ত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ। আলোচনা কৰিলোঁ, গভৰ্ণমেণ্টে ইতিমধ্যে যিখন SOP দিছে সেইমতে আমি চলিম। আৰু মই মোৰ ফালৰ পৰা দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ বিভিন্ন এলেকাৰ ৰাইজক জনাওঁ যে আগন্তুক বকৰি ঈদক আমি গৰু ম'হ এভইড কৰি যাতে আমি ছাগলী বা ভেড়াই কুৰবানী কৰোঁ। উল্লেখ্য যে ইয়াৰ পূৰ্বে ধুবুৰী জিলাতো ঈদত গৰু কুৰবানী নিদিয়াৰ সিদ্ধান্ত লোৱা হৈছিল। হোজাই আৰু মানকাছাৰৰ পৰা বিজু গাঁওখোৱা আৰু ফৰিদুল ইছলামৰ ৰিপৰ্ট, অসম লাইভ 24। এইবাৰ ঈদত নহয় গৰুৰ কুৰবানী। গৰুৰ পৰিৱৰ্তে কুৰবানী হ'ব অন্য জীৱ। মুখ্যমন্ত্ৰীৰ এটা আহ্বানৰ পিছতেই অকুণ্ঠ সঁহাৰি ইছলাম সমাজৰ। বিভিন্ন ঈদগাহৰ আগন্তুক ঈদত গৰু কুৰবানী নিদিয়াৰ সমূহীয়া সিদ্ধান্ত। চৰকাৰৰ নিৰ্দেশনা মানি এইবাৰ কুৰবানী ঈদত গৰু কুৰবানী নকৰাৰ সিদ্ধান্ত হোজাই ঈদগাহ কমিটিৰ। এক সংবাদমেলৰ জৰিয়তে চৰকাৰৰ গো সুৰক্ষা আইন আৰু ধৰ্মীয় অনুভূতিক আঘাত নিদি আগন্তুক ঈদত গৰু কুৰবানী দিয়াৰ পৰা বিৰত থাকিব ৰাইজ। এৰাই চলাৰ বাবে হোজাই টাউন ঈদগাহ কবৰস্থান সমিতিৰ অন্তৰ্গত প্ৰায় 13খন মছজিদ যে হোজাই টাউনৰ মুছলমান সমাজে এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে এইবাৰ ঈদত আমি কোনো ধৰণৰ গৰু যিটো গৰুক আমি কুৰবানী দিয়াৰ পৰা বিৰত থাকিম। আৰু দক্ষিণ শালমাৰা মানকাছৰ জিলাতো কুৰবানী নিষিদ্ধ। গাইক গোমাতা হিচাপে পূজন কৰে হিন্দু সনাতনী লোকসকলে। সেইবাবে ইছলাম ধৰ্মাৱলম্বী লোকক ঈদত গৰু কুৰবানীৰ পৰিৱৰ্তে অন্য জন্তু কুৰবানী দিবলৈ আহ্বান জনাইছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই দক্ষিণ শালমাৰা মানকাছৰ জিলাতো গৰু ম'হৰ কুৰবানীৰ পৰিৱৰ্তে ছাগলী আৰু ভেড়া কুৰবানী দিয়াৰ সিদ্ধান্ত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ। আলোচনা কৰিলোঁ, গভৰ্ণমেণ্টে ইতিমধ্যে যিখন SOP দিছে সেইমতে আমি চলিম। আৰু মই মোৰ ফালৰ পৰা দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ বিভিন্ন এলেকাৰ ৰাইজক জনাওঁ যে আগন্তুক বকৰি ঈদক আমি গৰু ম'হ এভইড কৰি যাতে আমি ছাগলী বা ভেড়াই কুৰবানী কৰোঁ। উল্লেখ্য যে ইয়াৰ পূৰ্বে ধুবুৰী জিলাতো ঈদত গৰু কুৰবানী নিদিয়াৰ সিদ্ধান্ত লোৱা হৈছিল। হোজাই আৰু মানকাছাৰৰ পৰা বিজু গাঁওখোৱা আৰু ফৰিদুল ইছলামৰ ৰিপৰ্ট, অসম লাইভ 24।